আপোনাৰো নখত বগা দাগ পৰিছে নেকি? দেখা দিয়া এনে বগা দাগবোৰে দিয়ে কিছু বেমাৰৰ ইংগিত। সাধাৰণ বুলি ভুল নকৰিব এই বেমাৰক। আমি চিকিৎসকৰ ওচৰলৈ যেতিয়া যাওঁ আপুনি নিশ্চয় লক্ষ্য কৰিছে যে প্ৰথমে চিকিৎসকে নখ পৰীক্ষা কৰে। আসলতে প্ৰায়ে এনেকুৱা হয় যে আমাৰ শৰীৰে নিজেই ৰোগৰ লক্ষণ দিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ বিষয়ে জ্ঞান নথকাৰ বাবে আমি এই লক্ষণবোৰক আওকাণ কৰোঁ। একেদৰে আমাৰ নখতো কিছুমান ৰোগৰ লক্ষণে দেখা দিয়ে। নখৰ শেষ অংশত বগা এটা অংশ থাকে, ইয়াক লুনুলা বোলা হয়। প্ৰায় আপুনি নিশ্চয় দেখিছে যে নখত বগা দাগ থাকে, কিন্তু এই বগা ৰঙৰ দাগ পৰাৰ কাৰণ কি জানো আহক। মানুহৰ মতে এই দাগসমূহ কেলছিয়ামৰ অভাৱৰ বাবে হয়, কিন্তু এয়া একেবাৰে নহয়। নখত বগা ৰঙৰ দাগ বেছিকৈ শিশুৰ ক্ষেত্ৰত দেখা দিয়ে। ইয়াৰ মূল কাৰণ দুটা। প্ৰথমে শৰীৰত পুষ্টিকৰ উপাদানৰ অত্যধিক অভাৱ অৰ্থাৎ পুষ্টিহীনতা, আৰু দ্বিতীয়তে শৰীৰত তেজৰ প্ৰটিনৰ অভাৱ। আসলতে নখ লাহে লাহে বৃদ্ধি হয়, সেয়েহে বৃদ্ধিৰ লগে লগে আগুৱাই যোৱাৰ সময়ত নখৰ এই বগা দাগসমূহ নোহোৱা হৈ যায়। নখত থকা এই বগা চিনবোৰৰ বৈজ্ঞানিক নাম হৈছে লিউকোনিচিয়া। নখত এই দাগ পৰাৰ মূল কাৰণ হ'ল শৰীৰত খনিজ পদাৰ্থৰ অভাৱ। প্ৰায়ে বৃক্ক বিকল হোৱা, হৃদৰোগ, নিউমোনিয়া, একজিমা, আৰ্ছেনিক বিষক্ৰিয়া আদিৰ ৰোগৰ ফলতো নখত বগা দাগ পৰে। অৱশ্যে এনেধৰণৰ ঘটনা খুবেই কম শেষ হয়। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।